নমস্কাৰ দৰ্শক সকল, মই মামনে আকৌ এবাৰ মোৰ ইউটিউব চেনেল আৰু ফেচবুক পেজলৈ স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোক সকলো ভালে আছে। নিশ্চয় আমিও ভালে আছোঁ। আৰু সেয়া আমি আজি সপৰিয়ালে অকণমান ওলাই আহিছোঁ। বৰ্তমান ইয়া পালোহি আমি মালিগাঁও। ইয়া গাড়ীত আছে সঞ্জীৱ আৰু পাছত আছে ৰিচা আৰু জিয়া। জিয়াৰো বাৰু আজি PTM আছিলে, গতিকে তাই ৰাতিপুৱাই স্কুল হৈ গ'ল। আৰু ৰিচা আমাৰ ভেকেশ্যনত আহিছিলে, 2 দিন হৈছে, কিন্তু তাই এটা কামৰ কাৰণে আমি ওলাই আহিছোঁ। বৰ্তমান পাইছোঁহি জালুকবাৰী। এই ঠাইখিনি বৰ্তমান খুবেই ব্যস্ত হৈ থাকে, একদম গাড়ী মটৰে, কিন্তু এতিয়া 8:30 বাজিছে ৰাতিপুৱা, সেইকাৰণে অলপমান কম ভিৰ ভাৰটো। আৰু এয়া আমি আমিনগাঁও হৈ আহি আছোঁ। জিয়াৰ PTM ৰাতিপুৱা 8টাত আছিলে। আমি PTMৰ পৰা বাহিৰে এয়া আহি আছোঁ। ক'ত যাওঁ কি কৰোঁ আপোনালোকক দেখুৱাম বাৰু। ভিডিঅ'টো দিয়া হয়তো দেৰি হ'ব পাৰে, কিন্তু ভিডিঅ'খিনি যিহেতু কৰিলোঁ জনাই থলোঁ। আৰু বৰ্তমান এয়া আমি সোমাই আহি আছোঁ এটা ঠাইলৈ। এয়া গম পাইছেনে, ইণ্ডিয়ান ইনষ্টিটিউট অফ টেকন'লজি IIT গুৱাহাটীলৈ। একচুৱেলি ৰিচাৰ এটা ইণ্টাৰ্ণশ্বিপ আছে, সেইকাৰণে। আৰু এয়া দেখিছে আপোনালোকে পূৰা চেকিং আছে। প্ৰত্যেকটো ষ্টুডেণ্টৰে কমপ্লিট ইনফৰ্মেশ্যন দিব লাগে। গাড়ী ইনফৰ্মেশ্যন, পেন কাৰ্ড, ড্ৰাইভিং লাইচেঞ্চ সকলো চেক কৰাৰ পাছতহে আহিবলৈ দিয়ে। আৰু আমিও সেইখিনি গোটেইখিনি কৰিলোঁ মূল গেটত, আৰু কৰি সোমাই আহিছোঁ। খুবেই ধুনীয়া এটা পৰিৱেশ, কি ক'ম। এইখন যে ইনষ্টিটিউটলৈ সোমাই আহিছোঁ ফিলি হোৱা নাই, একেবাৰে হাইৱেৰ নিচিনা ৰাস্তাত। চাওক ইমান ধুনীয়া। আৰু আমি প্ৰথমে তাইৰ যিটো চেণ্টাৰ তালৈ বুলিয়ে যাওঁ, যিহেতু টাইম হৈ গৈছেগৈ, তাতে তাই ইনফৰ্ম কৰিবগৈ লাগিব। আৰু এয়া চেণ্টাৰ ফৰ ছাষ্টেইনেবল পলিমাৰ্ছ, ইয়াতে তাই হ'ব। এয়া তাই ইতিমধ্যে দৌৰাদৌৰিকৈ সোমাই গ'ল, যদিও সময় হোৱা নাই, তথাপিও তাই সোমাই গ'ল। আমি ৰৈ আছোঁ আৰু অলপ। আজি ফাৰ্ষ্ট টাইম আহিলোঁ IITত। মানে ইমান ডাঙৰ নহয়, আমিতো গাড়ীয়ে আহিলোঁ। এতিয়া মানে কি ক'ম আৰু, খুব ভাল লাগিছে। আগে পিছে অহা নাই, গতিকে সেইকাৰণে আজি আহি পেলাই আৰু খুব বেছি ভাল লাগিছে ন। মোৰো ভাল লাগিছে ন আহি। তাই সোমাই গ'ল, ইণ্টাৰ্ণশ্বিপ আছে আজিৰ পৰা, গতিকে তাই সোমাই গ'ল আৰু তাইক সোমাই দিলোঁ। আমি থাকিম অলপ দেৰি, গৰম ইফালে সিফালে ঘূৰি চাই, তাৰপিছত আৰু যামগৈ। গৰম খালি, গৰম মানে কি আৰু, ৱেডাৰটো একদম কিবা হৈ আছে, ফ্লাকচুৱেটিং ৱেডাৰ। সেইটোৱে গোটেই IITখন মানে চাওঁ বুলি ভাবিলে চাগে এটা দিন লাগি যাব। আমিতো এতিয়া গাড়ীয়ে বেছি লাগিব, আমিতো গাড়ীয়ে ডাইৰেক্ট ইয়াতে আহিলোঁ। আৰু অলপ ওলাই গৈ চামগৈ এতিয়া। আমি গাড়ীৰে এনেকৈ চাৰিওফালে কেম্পাছটো চাই ফুৰিছোঁ। কেম্পাছৰ যিবোৰ বিল্ডিং আছে, সেই বিল্ডিঙত মই ভিডিঅ' কৰা নাই, দূৰৰ পৰাই যিখিনি পাইছোঁ দেখুৱাইছোঁ। একচুৱেলি মই এই যিটো সেউজীয়া পৰিৱেশ, সেইটো খুবেই বেছি ভাল পাওঁ। জানেই আপোনালোকে, মই সেউজীয়া দেখিলে মানে ভিডিঅ' হওক ফটো হওক নকৰাকৈ থাকিবই নোৱাৰোঁ। গতিকে সেয়া মই এনেকৈয়ে ভিডিঅ' বনাইছোঁ। আৰু যিহেতু গাড়ী ৰাখিব নোৱাৰি, যে এইখিনিতে ৰখাই লৈ এইখিনি ভিডিঅ' কৰি ৰাখিব নোৱাৰি, ক'ৰবাত থৈ পেলাইহে আহিবগৈ লাগিব পাৰ্কিং এৰিয়াত। চ' এনেকৈ গাড়ীৰে সৈতে আমি গোটেই কেম্পাছটো চাইছোঁ, খুব বেছি ভাল লাগিছে। আৰু বিল্ডিংবোৰনো যিহেতু সোমাই যোৱা নাই, গতিকে সেইকাৰণে দেখুওৱা নাই। বিল্ডিংনো কি দেখাম, মই বাহিৰৰ পৰিৱেশটোৱে দেখাইছোঁ। যিসকল ইতিমধ্যে IITলৈ আহিছে, তেখেতসকলৰ কাৰণে ভিডিঅ'টো বনোৱা হোৱা নাই। যিসকল কেতিয়াও অহা নাই বা দেখা নাই, তেখেতসকলৰ কাৰণে বনাইছোঁ। আশা কৰোঁ ভিডিঅ'ৰ যোগেদি অকণমান হ'লেও আপোনালোকে আভাস এটা ল'ব পাৰিছে। আমি একদম IITৰ পৰিৱেশৰ লগত মিলি এয়া খোজকাঢ়ি ফুৰিছোঁ। এয়া যিহেতু ৰিচাক লৈ যাম বুলি ভাবিছোঁ, আৰু আজি প্ৰথম দিন কাৰণে, সেইকাৰণে তাৰমানে কি কৰিম আৰু, ঘৰলৈতো নাযাওঁ, তাতে ঘূৰি আছোঁ। ইমান ভাল লাগিছে, কিন্তু গাড়ীবোৰ য'তে ত'তে থ'ব নোৱাৰিতো। সঞ্জীৱে এইফালে গাড়ী পাৰ্কিং কৰিব গ'ল, আৰু আমি ইয়াতে এয়া লেকৰ পাৰত বহোঁ। ইমান ধুনীয়া পৰিৱেশ, চাওকচোন কি সুন্দৰ পৰিৱেশ নহয়নে বাৰু। সেইবোৰ একাডেমিক বিল্ডিং আছে, অফিচ আছে, এয়া ডাঙৰ ডাঙৰ বিল্ডিংবোৰ আছে। সেইটো চাইডে এয়া লেক, আৰু মোৰ বেক চাইডেও আছে এয়া বিল্ডিংবোৰ। আমি যিহেতু তাতে যোৱা নাই, সেইকাৰণে মই ইয়াতে বহি থকাৰ পৰাই ভিডিঅ' কৰিছোঁ।
আৰু নাজানো হয়তো তাত এলাউ নাথাকিবও পাৰে আৰু মোৰ যিহেতু তেনেকুৱা ইণ্টেনশ্যন লৈ অহা নাই যে কোনোবা এটা কেম্পাছ দেখামগৈ বা কোনোবা এটা বিল্ডিং দেখাম বুলি কেৱল IITৰ যিটো মূল কেম্পাছ সেইটোৱে দেখুৱালোঁ আৰু ইতিমধ্যে ৰিচাৰ লাঞ্চ ব্ৰেক হওঁতে তাইক লৈ আহিলোঁ আহি আমিও একেলগে লাঞ্চ কৰিলোঁ পুনৰ তাইক নি তাইৰ চেণ্টাৰত থলোগৈ যিহেতু তাইক 5:30লৈকে হ'ব গতিকে বাছ ক'ৰ পৰা যাব কি যাব গোটেইখিনি ঠিক ঠাক কৰি দিলোঁ তাই ক'লে যে আমাক গুচি যাব ক'লে কাৰণ বহুত দেৰি হ'ব আৰু তাই বাছতে যাব ইয়াৰ পৰা যিহেতু বাছ ফেচিলিটি আছে পাণবজাৰলৈ যায় পাণবজাৰৰ পৰা আহে গতিকে সকলো ঠিক ঠাক কৰি আমি তিনিও ঘৰমুৱা হ'লোঁ তাইক থৈও আহিছোঁ ভালো লাগিছে আৰু ভিডিঅ'টো ইমানতে শেষ কৰিলোঁ বাই বাই